সদায়ৰ দৰে মই আপোনালোকলৈ আজিও অকণমান কুৱেশ্যন যাতে আপোনালোকৰ সুবিধা হয়, যাতে আপোনালোকে ইণ্টাৰভিউত বা ৰিটেন হ'লে ৰিটেনত কিবা এটা আভাস পায়। চ' কেইটামান কুৱেশ্যন লৈ আহিছোঁ। এটা কথা মই আগতে কওঁ যে এইবিলাক কুৱেশ্যন মই যে আপোনালোকক দিছোঁ এইটো অনলি ইণ্টাৰভিউৰ কাৰণে দিছোঁ। যদি ৰিটেন হয় একটাই কুৱেশ্যন কিন্তু আপোনালোকে অকণমান বেছিকৈ লিখিব লাগিব। এইটো ডিপেণ্ড কৰিব নাম্বাৰৰ ওপৰত, কিমান নাম্বাৰ থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰি হ'ব। গতিকে আপোনালোকে সেইটো চাই ল'ব। নেটত অকণমান চাৰ্চ কৰি কিনে সেইটো কুৱেশ্যনে অকণমান ব্ৰিফলি মানে লিখাৰ চেষ্টা কৰিব। চ' চাওক, কিছুমান গৰুৰ আমি ডিজিজৰ কথা আমি আলোচনা কৰোঁ ইয়াতে। চাওক, গৰুৰ ডিজিজ কি কি আছে। গৰুৰ ডিজিজটো এনে ধৰক বহুত আছে, গতিকে এতিয়াতো আপোনালোকক ইমান নালাগে। গতিকে মই দুটা দিছোঁ অনলি, ফুট এণ্ড মাউথ ডিজিজ এণ্ড লাম্পি স্কিন ডিজিজ। ফুট এণ্ড মাউথ ডিজিজক কয় FMD চিম্পলি। আৰু এই ডিজিজটোৰ কাৰণে চৰকাৰে বহুত পইচা খৰচ কৰি এই ভেকচিনেশ্যনটোৰ নামত বহুত পইচা খৰচ কৰে, যাতে গাঁৱে ভূঞে এই ভেকচিনেশ্যনটো পায়। আৰু সেই ভেকচিনেশ্যন আমি মাৰিব লাগে গৈ কিনে ঘৰে ঘৰে। চ' গতিকে এইটোৰ ওপৰত চৰকাৰে বহুত গুৰুত্ব দিয়ে। আৰু আপোনালোকে যেতিয়া VFAত ছিট পাব বা VFA হৈ ওলাব এজন, আৰু আপোনালোকৰ প্ৰথম এই কামটো কৰিব লাগিব, FMD ভেকচিন মাৰিব লাগিব এইটো। দ্বিতীয়তে এই দুটা মনত ৰাখিলে হ'ব, লাম্পি স্কিন ডিজিজ যাক আমি LSD বুলিও কওঁ। এই লাম্পি স্কিন ডিজিজৰ বাৰু ভেকচিন নাই, ইয়াক ট্ৰিটমেণ্ট কৰিব লাগিব। গতিকে চাওক, এইটো হ'ল ডিজিজ। এতিয়া এই ডিজিজটোৰ চিমটমছ কি, লক্ষণ কি, তাৰমানে চিমটমছ লক্ষণ কি FMDৰ। প্ৰথম কথা, যেতিয়া FMD হয়, আজিকালি বাৰু নহয় ভেকচিনটো মৰাৰ কাৰণে, কিন্তু আগতে বহুত হৈছিল। ইয়াৰ লক্ষণ কি? প্ৰথমতে হাই ফিভাৰ হ'ব, মস্ত জ্বৰ উঠিব। তাৰপিছত ব্লিষ্টাৰ ইন দ্য মাউথ, মানে ফোহা ওলাব, ফুৰা যে কয় আমাৰ লোৱাৰ আছামত ফালে কয় ফুৰা বুলি কওঁ আমি। ফোহা হ'ব, মুখত হ'ব, মুখত। আৰু লেমনেছ মানে সুৰাবই, তিনিটা লক্ষণ। আৰু দিছে লাম্পি স্কিন ডিজিজৰ চিমটমছ লক্ষণ কি? ইয়াৰো মস্ত জ্বৰ উঠিব, হাই ফিভাৰ আৰু সুৰাবই। আৰু আছে লক্ষণ, গুটি গুটি ওলাব গোটেই স্কিনত, এইবিলাক হয়। গতিকে এইটো হ'ল হেৰি। ইয়াৰ বাদেও আপোনালোকে নেটত চাৰ্চ কৰি কৰি অকণমান চাব, এইখিনি চাফিচিয়েণ্ট নহয়, আৰু লাগিব, যিহেতু কম্পিটিশ্যন হাই হ'ব। এতিয়া চাওক, মই আগতেও কৈছিলোঁ, কোনোবা এটা কৈছিল মোক কমেণ্টত যে হিষ্টৰীখিনি অকণমান, গতিকে অকণমান হিষ্টৰী মই আলোচনা কৰিম, যিহেতু হিষ্টৰীটো বহুত দীঘল হয়। গতিকে এই দুটা কুৱেশ্যন লিখিছোঁ, বাকী মোৰ কিতাপ আছে, সেই কিতাপৰ পৰা আমি আলোচনা কৰিম। চ' চাওক, হিষ্টৰী প্ৰথমতে আহে মৌৰ্য বংশ। গতিকে মৌৰ্য বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? এতিয়া হ'ব বৃহদ্ৰত মৌৰ্য, শেষ ৰজা আছিল। আৰু প্ৰথম ৰজাজন আছিল চন্দ্ৰগুপ্ত মৌৰ্য, সেইটো। আৰু আহিব গুপ্ত বংশ। গুপ্ত বংশৰ বিষয়ে জানিব লাগিব যদি আপুনি হিষ্টৰী পঢ়ে। মানে কেনেকুৱা ইণ্টাৰভিউত পটককৈ সুধি দিয়ে, এনেকৈ ক'ব যে আপোনালোকৰ অকণমান হিষ্টৰী টেষ্ট কৰোঁ, তাৰপিছত পটককৈ সুধি দিব যে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল, শেষ ৰজাজনৰ নাম কি আছিল। ৰজাবিলাকৰ নাম খুব সোধে। গতিকে আৰু স্পেচিয়েলি অসমৰ হিষ্টৰী যিটো আছে সেইটো অকণমান বেছিকৈ চাব আছাম ইয়াৰ বুকখনৰ পৰা, ঠিক আছে। এতিয়া চাওক, হু বিল্ড দ্য গুপ্তা ডাইনেষ্টি, অৰ্থাৎ গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? শ্ৰীগুপ্তই। মোৰ এখন কিতাপ আছে, সেইখন কিতাপ লৈ আহি কিনে আমি আলোচনা কৰোঁ কিছুমান কুৱেশ্যন। আৰু এইখন হ'ল সপ্তম শ্ৰেণীৰ পাঠ্যপুথি, যিখন মই ষ্টাডি কৰিছিলোঁ, যিহেতু চিভিল এক্সামত লাগে এইখন। গতিকে সপ্তম শ্ৰেণীৰ পাঠ্যপুথি মূৰত আছে গোটেইখিনি, এইটো সমাজ বিজ্ঞান। চাওক, মই এটা লেচন উলিয়াই লৈছোঁ, সেইটো লেচন হ'ল মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। এই লেচনটো উলিয়াই লৈছোঁ। গোটেইবিলাক পঢ়িব নালাগে, জাষ্ট ৰজাবিলাকৰ নাম মনত ৰাখি গ'লে হ'ল, ঠিক আছে। এতিয়া চাওক, গুপ্ত বংশই মগধত সাতবাহনসকলক, সেইখিনি মই পিছফালৰ পৰা আৰম্ভ কৰিম। চ' চাওক, আপোনালোকে এটা কাম কৰিব, আপোনাৰ ঘৰত যদি কাৰো মানে ক্লাছৰ SCRT-খন নাই, ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে। স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে এটা কাম কৰিব, এইখিনি ধুনীয়াকৈ পঢ়ি ল'ব আৰু ৰজাবিলাকৰ নাম মনত ৰাখিব। আপোনালোকে পঢ়িলে নিজেই গম পাব, মই আৰু দেখাই দিব নালাগে। গতিকে ইয়াৰ পৰা যিহেতু বহুতৰে ঘৰত এইখন কিতাপ এভেইলেবল নাথাকে, গতিকে মোৰ ভিডিঅ' চালে ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়িব পাৰিব, বুজি পাইছেনে? পেজ নম্বৰবিলাক ভালকৈ মনত ৰাখি যাব। এইটো হ'ল 97, হা। তো আজি আপোনালোকে এইখিনি চাওক, এইখিনিৰ পৰা সৰু সৰু কুৱেশ্যন উলিয়াই হেৰি কৰক। কালি মই আকৌ নেক্সট পেজত যাম। চ' গতিকে আজিলৈ ইমানেই, অকণমান আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ কিছুমান সৰু সুৰা ইনফৰমেশ্যন মানে মই দিওঁৱেই,
মানে বেছি শিকিব নোৱাৰিলেও কিবা অলপ হ'লেও শিকিব মোৰ ভিডিঅ'ৰ পৰা। আৰু এইটো হ'ল 98 পেজ, গতিকে ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট মাৰি থওক। স্ক্ৰীনশ্বট মাৰি কিনে এইটো পেজ পঢ়িব ধুনীয়াকৈ, বুজি পাইছেনে? এইটো ধুনীয়াকৈ সৰু সুৰা কুৱেশ্যনবিলাক পঢ়িব। যাৰ যাৰ আছে এইখন কিতাপ সেইসকলে নহ'লেও হয়, আৰু যাৰ যাৰ নাই মই তেওঁলোকৰ কাৰণেহে দিছোঁ এইটো। চ' বাকী আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। চ' আজিলৈ ইমানে, ধুনীয়াকৈ পঢ়ক, ধুনীয়াকৈ এক্সামটো দিয়ক।